এই বামুণী মুছলমান গাঁও আপোনাৰ জ্বলা জ্বলা পথাৰৰ মাজত আৰু ইটা ভাটাৰ ফ্ৰণ্টতে আৰু আজি ইয়াত ঘটনাটো কি হৈছে মানে ইয়াতে ইটা ভাটা দুটা এটা হ'ব আৰু এটা হৈ আছে এটাতো আছেই আহি মাটি টানি আছে মানে দিন ৰাতি আপোনাৰ খুব গাড়ী চলি থাকে তাৰে এটা হেৰি ৰাস্তাটো আপোনাৰ ওখ হৈ গৈছে আৰু আপোনাৰ তাৰডালৰ পৰা অলপ গেপটো কমি গৈছে তো হাই ভল্টেজ তাৰ লাগি মানে আপোনাৰ এই ঘটনাটো সংঘটিত হ'ল মানে আপোনাৰ ড্ৰাইভাৰজনৰ হেমাহিৰ কাৰণে 1 নম্বৰতে আপোনাৰ ডাম্পাৰটো দাঙি আনিছিল 2 নম্বৰতে আপোনাৰ ৰাস্তাটো বহুত ওখ হৈ আগৰ তুলনাত সেইটো কাৰণেও হ'ব পাৰে আৰু কাৰেণ্টটো বহুত হেমাহি সেইটো গম পায়ো বস্তুটো ওখ কৰা নাই কাৰেণ্টৰ হেৰিটো ডাম্পাৰটো এইটো ৰাস্তাত বহুত গাড়ী চলি থাকে ইমানেই গাড়ী চলে ৰাতি সন্ধিয়া হয় ইটা ভাটা এইটো আপোনাৰ সন্মুখতে আছে ইটা ভাটাৰ হেৰি ঘৰজনৰ নামটো আব্দুল কানিয়া বুলি জানো গাঁৱত এনেই তেওঁ আচল নামটো গম পোৱা নাই